নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছো আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ আৰু আজিৰ এই এডভাৰটাইজমেণ্টটো আহিছে ইণ্ডিয়ান বেংকৰ পৰা য'ত তেওঁলোকে 1500টা পদৰ বাবে আবেদন বিচাৰিছে আৰু এই পদকেইটা হৈছে এপ্ৰেণ্টিছৰ পদ গতিকে যিসকল কেণ্ডিডেট এই পোষ্টকেইটাৰ বাবে ইণ্টাৰেষ্টেড হয় তেওঁলোকে গোটেই ভিডিঅ'টি চাওক গোটেই আলোচনা কৰিম আমি এই ভিডিঅ'টিতে গতিকে অনলাইন যোগে যিটো আবেদন কৰিব লাগিব প্ৰক্ৰিয়াটো অলৰেডি ষ্টাৰ্ট হৈ গৈছে যোৱা 18 তাৰিখৰ পৰা আৰু অহা 7 আগষ্টলৈকে টাইম থাকিব চ' যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় আবেদন কৰিব পাৰিব অল ওভাৰ ইণ্ডিয়া 1500টা পোষ্ট আছে আৰু তাৰ ভিতৰত অসমত 29টা পোষ্ট আছে আৰু এই পোষ্টকেইটাত আবেদন কৰাৰ বাবে যেটো এজ লিমিট দিছে এটো মিনিমাম 20 ইয়াৰ্স হ'ব লাগিব আৰু ম্যাক্সিমাম 28 ইয়াৰ্স হ'ব লাগিব আৰু এজ ৰিলেক্সেশন থাকিব আপাৰ এজ লিমিট টু এজ পাৰ গভৰ্নমেন্ট নৰ্মছ ফৰ ৰিজাৰ্ভ ক্যাটেগৰি ক্যান্ডিডেটস কোৱালিফিকেশন এট গ্ৰেজুৱেচন বিচাৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেচন কৰা সকলে এই পোষ্টকেইটাত আবেদন কৰিব পাৰিব আৰু সিলেকশন যেটো প্ৰসেস হ'ব তাত এমসিকিউ বেস এটা অনলাইন টেষ্ট হ'ব আৰু সেই টেষ্টত কোৱালিফাই কৰা সকলৰ বাবে লোকেল ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি টেষ্ট এটা হ'ব এতিয়া আহিছো পেমেন্টৰ কথা যেটো স্টাইপেন্ড দিব স্যালাৰিটো নাথাকে যেহেতু এপ্ৰেন্টিছ পদ হয় গতিকে স্টাইপেন্ড হিচাপে 15000 দিব মেট্ৰো আৰু আৰবান ব্ৰাঞ্চেছ বিলাকত আৰু ৰুৰেল আৰু সেমি আৰবান ব্ৰাঞ্চত 12000 কে পে কৰিব আৰু পিৰিয়ড অফ ট্ৰেইনিংটো হ'ব 1 ইয়াৰ পোষ্টকেটাত আবেদন কৰিবৰ বাবে জেনেৰেল আৰু ওবিসি আৰু ইডব্লিউএছ ক্যান্ডিডেটস সকলে 800 रुपीस পে কৰিব লাগিব আৰু এসসি এসটি পিডব্লিউবিডি ক্যান্ডিডেটস সকলে 175 रुपीस পে কৰিব লাগিব যেটো অনলাইন টেষ্ট হ'ব এমসিকিউ বেস তাত অসমৰ সেন্টাৰ হিচাপে গুৱাহাটী ডিব্ৰুগড় যোৰহাট তেজপুৰ আৰু শিলচৰত টেষ্ট সেন্টাৰ আছে গতিকে যিসকল গ্ৰেজুৱেট ক্যান্ডিডেট কোনো চাকৰিৰ আশাত ৰখি আছে তেওঁলোকে এনে নাথাকি একেটা পদত আবেদন কৰিব পাৰে গতিকে আশা কৰিছো ভিডিঅ'টি জৰিয়তে আপোনালোকৰ মাজৰ কিছু হলেও ক্যান্ডিডেট উপকৃত হ'ব পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ